মহত্ব লৈ আহিছো অসমবাসী ৰাজ্যৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে একজন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অসমৰ কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিজন যোগ্য কৃষকক বছৰি প্ৰদান কৰা হ'ব 11,000 কোটি টকা। 1 জুনৰ পৰা অৰ্থাৎ আজিৰ পৰা দেশত আহিব 5টা নতুন পৰিৱৰ্তন। মুকলি হ'ব এলপিজিৰ নতুন নিৰীখ। ড্ৰাইভিং লাইসেন্সৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ সন্দৰ্ভত আহিব নতুন খবৰ। 1 জুনৰ পৰা অৰ্থাৎ আজিৰ পৰা দেশত আৰু কি পৰিৱৰ্তন আহিব সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নতুবাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। অসমৰ কৃষকে লাভ কৰিব 11,000 কোটি টকা। অসমৰ পাথাৰৰ পৰা শক্তিশালী অৰ্থনীতি লাভৰ বাবে এই পদক্ষেপ চৰকাৰৰ। প্ৰতিজন যোগ্য কৃষকক বছৰি প্ৰদান কৰা হ'ব 11,000 কোটি টকা। চৰকাৰৰ লক্ষ্য ফসল বিমান সুবিধা, শক্তিশালী ন্যূনতম সমৰ্থন মূল্য, প্ৰযুক্তিশালী কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধি। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য চৰকাৰৰ। দগ্ধ হাঁহ কুকুৰা গাহৰি পালনেৰে গ্ৰাম্য সমবায়লৈ অৱদান। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ কৃষকে লাভ কৰিব 11,000 কোটি টকা। অসমৰ পাথাৰৰ পৰা শক্তিশালী অৰ্থনীতি লাভৰ বাবে এই পদক্ষেপ চৰকাৰৰ। প্ৰতিজন যোগ্য কৃষকক বছৰি প্ৰদান কৰা হ'ব 11,000 কোটি টকা। চৰকাৰৰ লক্ষ্য ফসল বিমান সুবিধা, শক্তিশালী ন্যূনতম সমৰ্থন মূল্য। তার পিছত জানাইছো আমার দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। 1 জুনৰ পৰা অৰ্থাৎ আজিৰ পৰা দেশত আহিব 5টা নতুন পৰিৱৰ্তন। বিত্তীয় আৰু ব্যৱসায়িক নিয়ম সলনি হ'ব 1 জুনৰ পৰা। দেশবাসীৰ জীৱন যাপনত পৰিব প্ৰভাৱ। এলপিজি চিলিণ্ডাৰৰ দামৰ পৰা বেংকিং নিয়ম আৰু সোলাৰ পশুপালন আঁচনিলৈকে সকলোতে হ'ব পৰিৱৰ্তন। পাকঘৰৰ পৰা পকেটলৈকে সকলোতে প্ৰভাৱিত হ'ব এই পৰিৱৰ্তনে। নতুন পৰিৱৰ্তনৰ সৈতে আগবাঢ়িবলৈ পৰিকল্পনা কৰা ঘৰৰ মাহেকীয়া নতুন বাজেট। 1 জুনৰ পৰা অৰ্থাৎ আজি নিশাই মুকলি হ'ব এলপিজিৰ নতুন নিৰীখ। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আহিব নতুন খবৰ। এইবাৰ বৃদ্ধি পাব পাৰে এলপিজিৰ ঘৰুৱা আৰু ব্যৱসায়িক চিলিণ্ডাৰৰ দাম। বিমান ইন্ধন আৰু পিএনজিৰ দামত 1 জুনৰ পৰা আহিব ডাঙৰ পৰিৱৰ্তন। বিমান ইন্ধনৰ দাম বৃদ্ধি হলে বৃদ্ধি পাব পাৰে বিমানৰ ভাড়া। পিএনজিৰ পুনৰ মূল্য বৃদ্ধি হলে বৃদ্ধি পাব গাড়ী ভাড়াও। ক্ৰেডিট কাৰ্ডক লৈ 1 জুনৰ পৰা আহিব নতুন নিয়ম। ক্ৰেডিট কাৰ্ডৰ ৰিৱাৰ্ড পইণ্ট আৰু মাচুলৰ গাঁথনি সংশোধনৰ বাবে বহুকেইটা বেংকে সলনি কৰিব ক্ৰেডিট কাৰ্ডৰ নিয়ম। 1 জুনৰ পৰা ড্ৰাইভিং লাইসেন্স লোৱাৰ প্ৰক্ৰিয়া সহজ হৈ পৰিব। ড্ৰাইভিং টেষ্ট দিবলৈ চৰকাৰী আঞ্চলিক পৰিবহণ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত ড্ৰাইভিং ট্ৰেইনিং স্কুলত টেষ্টৰ উত্তীৰ্ণ হলে সেই প্ৰমাণপত্ৰৰ আধাৰতে লাভ কৰিব লাইসেন্স। পিএম সূৰ্যঘৰ সোলাৰ আঁচনিৰ পৰিৱৰ্তনক লৈ চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। ফ্ৰী বিজুলীৰ ৰাজসাহায্য পঞ্জীয়নৰ নিয়মত অনা হ'ব সাল সলনি। 1 জুনৰ পৰা অৰ্থাৎ আজিৰ পৰাই এই নিয়মসমূহ সমগ্ৰ দেশতে হ'ব কাৰ্যকৰী। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।